অতিকে দুখ লগা দৃশ্য সদায় আপোনালোকে শুনি থাকে বা দেখি থাকে। আৰ্মি জোৱানসকলৰ শ্বহীদৰ ঘটনা আজি অলপ পৃথক কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এটি ঘটনা প্ৰমোদ যাদৱ নামৰ এজন আৰ্মি জোৱানৰ মৃত্যুক কেন্দ্ৰ কৰি এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। অকাল মৃত্যুক সাৱটি ল'লে আৰ্মি জোৱানজনে। তেওঁৰ পত্নীয়ে এটি কন্যা সন্তান জন্ম দিয়ে। আৰ্মি জোৱানজনে কৰ্মস্থানৰ পৰা অতি সোনকালে ছুটি লয় কিয় জানেনে? সেই সময়ত তেওঁৰ পত্নী অসুস্থ হৈ আছিলে। সেইবাবে তেওঁ সন্তানটিৰ মুখ চোৱাৰ বাবে অতি সোনকালে ছুটি লয় আৰু তেওঁ ঘৰ আহি পায়হি। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত হস্পিটেললৈ তেওঁ সেই জাগা আৰু গৈ নাপায়গৈ। ৰাস্তাতে তেওঁৰ এক্সিডেণ্ট হয় আৰু তেওঁৰ মৃত্যু হয়। সসন্মানেৰে তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া হয়, শেষ বিদায় দিয়া হয়। মাতৃ আৰু সন্তানে, হ'ব পাৰে সন্তানে একো গম পোৱা নাই, কিয়নো কিছু ঘণ্টাৰ পূৰ্বে সন্তানটিয়ে জন্মগ্ৰহণ কৰে। এনেধৰণে দেউতাকক শেষ বিদায় সন্তানে আৰু তেওঁৰ পত্নীয়ে শুই শেষ বিদায় দিয়ে। অতিকে দুখজনক বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এনে ঘটনা আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। সকলোৰে চকুলো বৈ আহিব এনে ঘটনা শুনিলে বা দেখিলে। এজন আৰ্মি জোৱানৰ মৃত্যু হয়, তেওঁৰ যে আশা কেতিয়াও পূৰণ নহয়, তেওঁ কেতিয়াও সেই কথা গম পোৱা নাছিলে। এটি কন্যা সন্তানৰ জন্ম হয়, তেওঁ আশা আছিলে যে কন্যা সন্তানটি এবাৰ হ'লেও চেহেৰা চোৱাৰ, কিন্তু সেই আশা যে তেওঁৰ পূৰণ নহয় তেওঁ কেতিয়াও গম পোৱা নাছিলে। তেওঁ সেই পথত যোৱাৰ পথত তেওঁ এক্সিডেণ্ট হয় আৰু মৃত্যুক সাৱটি লয়। কেনেধৰণে পত্নী চাব পাৰে শুই আছে, উঠিব পৰা নাই, এম্বুলেঞ্চত অনা হয় পত্নীক।